শ্ৰদ্ধা দৰ্শক অহা 29 সেপ্টেম্বৰত আনটো এডিআৰই পৰীক্ষা হ'বলৈ গৈ আছে যোৱা পৰীক্ষাটোত কেইবাজনো পৰীক্ষাৰ্থীৰ হৈতে কথা পাতি মই এটাই গম পাইছিলো তেওঁলোকে অংকখিনি কৰোতে যথেষ্ট সময় লৈছে মই মক টেষ্ট এটাৰ কেইটামান অংক আজি কৰি দিবলৈ ওলাইছো মানে সৰু সৰু কৌশল কেইটামান শিকাবলৈ আগ্ৰহ কৰিছো যাতে আপোনালোক উপকৃত হয় যদি আপোনালোকৰ অকণমান সহায় হয় মই খুবেই আনন্দিত হ'ম তেনেহলে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম অংকটো যদি x by y equal to 2 by 3 হয় তেন্তে thrice x plus 5y divide by অংকটো এনেকুৱা এই ইমান ডাঙৰ দেখি ভয় খাব নালাগে দে x equal to direct twice কে ধৰি ল'ব লাগে আৰু y equal to direct thrice কে ধৰি ল'ব লাগে সিধা সিধি কথা মানে কে এনেকে ধৰি ল'ব পাৰি যেতিয়া আমাৰ চলকটো এটা হৈ যাব তানি কি হকনি ধৰিছো এটো চলক এটা কৰিব কাৰণ যে দুইটা জায়গাতে চলক এক হৈ যাব আমাৰ একেবাৰে উজু হৈ যাব ইয়াত আমি কি কৰিলো x ৰ ঠাইত twice কে বহাই দিলো আৰু y ঠাইত thrice কে বহাই দিলো এনেকে কৰি পেলাই ক্যালকুলেশনটো কৰি ইতে শেষত চাওকচোন কি সুন্দৰকৈ কে কটাকটি গুছি গল ইয়াটো কে কটাকটি গুছি যাব আৰু তলত 9 পাইছো এটো 3 হৈ যাব তাৰমানে 9 মানে কি বুলি কম 3 7 গুণ 21 3 3 গুণ 9 আকৌ এটো 3 3 গুণ 9 3 8 গুণ 24 that 8 লখাগুটো 3 আৰামছে হৈ গল -7 + 8 এতিয়া 8 ৰ পৰা 7 গল থাকিলে 1/3 তাৰমানে ইয়াৰ অপচনটো হ'ব 1 তাৰসতে মই 2 নম্বৰ অংকটো 2 নম্বৰটো যদি কোনো পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল 190 হয় তেন্তে আটাইতকৈ সৰু সংখ্যাটো হ'ব এটুক আমি যেটো নাজানো হেতু সদায় x বুলি ধৰি ল'ব লাগে হেতু সকলোৱে জানে কিন্তু এই ইমান দীঘল এবোৰ কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই যেহেতু আমাক পাঁচটা ক্ৰমিক সংখ্যা বুলি কৈছে ন ডাইৰেক্ট 5x ধৰি দিব লাগে দে 5x আৰু যেহেতু একেবাৰে ক্ৰমিক বুলি কৈছে তেলে 1 2 3 4 কাৰণ প্ৰথমটো সদায় x এ হ'ব হয় নহয় এক মানে 1 কে 2 এ 3 3 এ 3 এ 6 6 4 এ 10 হৈ গল আৰু 10 টো কি হৈছে ইফালে সমান চিনৰ হিফালে গুছি যাব আৰু যোগফলটো যেহেতু 190 দিয়া আছে 10 মাইনাস কৰিলে 180 হ'ব আপোনালোকে পৰাপক্ষত ডাইৰেক্ট 5x = 180 কৰি দিবই পাৰে দেই অকমান ভাবি ললে তেতিয়ালে কি হ'ব 5 এৰে আমি 180 ক ডিভাইড যদি কৰি দিও 36 পাম অপচনটো হ'ব ডি মই আকৌ এবাৰ কৈ দিছো যেতিয়া পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল বুলি খুধে নহয় আপুনি লগে লগে 5x লিখিব 5x লিখাৰ পিছত প্ৰথমটোৰ লগত আকৌ x নাথাকে দ্বিতীয়টো সংখ্যাৰ পৰা যেহেতু হ'ব তেতিয়ালে চাৰিটা সংখ্যা পাব আপুনি 1 2 3 4 কাৰণ প্ৰথমটো যদি আপোনাৰ 36 হয় তাৰ পিছত 37 হ'ব তাৰ 38 হ'ব 39 40 সেইকাৰণে কি কৰিব মানে হেতু হিচাপত আৰু এক এক বহাই পেলাই ল'ব লাগে ক্ৰমিক সংখ্যাবোৰ সদায় এক এক বহাই ল'ব লাগে সেইকাৰণে ডাইৰেক্ট 5x প্লাস 1 2 3 3 3 6 6 4 10 আৰু এই 10 টো কি হ'ব সমান চিনৰ হিফালে গৈ এনেও মাইনাস হৈ যাব 190 পা মাইনাস হলে 180 পাম আৰু এই 5 টো যেহেতু পূৰণ হৈ আছে সমান চিনৰ হিফালে গলে হৰণ হৈ যাব সেইকাৰণে ডিভাইড কৰিলে আপুনি 36 পাই যাব তাৰ পাছৰটো এটা চতুৰ্ভুজৰ কোণসমূহ অনুপাতত দিয়া আছে অনুপাতত দিয়া থাকিলেতো আমি x ধৰিব লাগে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য কিমান সৰ্বনিম্নটো হ'ব x আৰু সৰ্বোচ্চটো হ'ব 7x হয় নহয় এতিয়া এই গুটেকিটা সংখ্যা যোগ কৰি দিওক আপোনাক x এবোৰ কৰি থাকিবলৈ কোনো দৰকাৰ নাই 7 3 10 10 4 14 15 হয় নহয় আৰু আমি জানো যে চতুৰ্ভুজৰ কোণসমূহৰ সমষ্টি হৈছে 360 ডিগ্ৰী 15x = ডাইৰেক্ট 360 ডিগ্ৰী লিখি দিওক মুঠতে এইগিটা যোগ কৰি পেলাব যোগ কৰি তাৰ লগত x এটা লিখি পেলাই 360 লিখি দিব তে 15 এৰে যেতিয়া আপুনি 360 ক হৰণ কৰিব হৰণ কৰিলে আপুনি পাব 24 আৰু কৈছে যে সৰ্বোচ্চ আৰু সৰ্বনিম্ন কোণৰ পাৰ্থক্য x টো আটাইতকৈ সৰু এটো 1 আছে যেতিয়া আটাইতকৈ সৰু হ'ব এটো সৰ্বনিম্ন আৰু সৰ্বোচ্চটো হ'ব কি 7 এৰে আপুনি 24 ক পূৰণ কৰক পূৰণ কৰিলে 168 পাব 168 ৰ পৰা 24 মাইনাস কৰি দিলে 144 পাব এটো হ'ব আপোনাৰ আনসাৰ তাৰ পিছৰ অংকটো চাওক যদি x √3 হয় তেন্তে x⁴ + 1/x⁴ কিমান হ'ব ভয় খাব একদম নালাগে এটো x টো যদি √3 হয় তেতিয়া 1/x = 1/√3 হ'ব দে আৰু এই দুইটাক হোল স্কয়াৰ দুইফালে স্কয়াৰ কৰি দিয়ক এফালেও স্কয়াৰ কৰি দিয়ক আৰু এফালে আমি কি পাইছো এটো আমি বাৰু লখাগু উলিয়াই ললো লখাগু ললে আমি কি পালো √3 পূৰণ √3 আমি 3 পাম ডাইৰেক্ট লিখিব মইটো এনেহে লিখিছো √3 লগত √3 হলে আমি 3 পাম আৰু ওপৰটো 1 আছে তেলে 3 1 4 4/√3 পালে এটা দুইটা সাইডতে আপুনি স্কয়াৰ কৰি দিও স্কয়াৰ কৰি দিলে কি পাব সকচোন a² + twice ab + b² হয় নহয় ab ঠাই কি হ'ব x আৰু 1/x যেতিয়া কটাকটি গুছি যাব এটা +2 টো আপুনি সমান চিনৰ হিফালে পঠিয়াই দিওক আৰু এটোটো 4 4 গুণ 16 পালে আৰু √3 পূৰণ √3 হলে 3 পালে
যেতিয়া -2 কৰি দিব -2 কৰিলে কি হ'ব লখাগু লওক লখাগু লৈছে 3 হৈছে 3 আৰু এইটো 16 আৰু 3 দুগুণ 6 তে 10 পালে 10/3 এটুকু আকৌ যেহেতু x টু দি পাৱাৰ 4 বিচাৰিছে এটুকু দুইফালে মানে বৰ্গ কৰি দিয়ক এটুকু বৰ্গ কৰিলে এটুকু বৰ্গ কৰিব লাগিব এটু কৰিলে আকৌ পাব x স্কয়াৰক যদি স্কয়াৰ কৰে x টু দি পাৱাৰ 4 পাব টুৱাইস ab প্লাস b স্কয়াৰ এটু কটাকটি গলে +2 টো আকৌ সমান চিনৰ হিফালে লৈ যাওক মাইনাস হৈ যাব কি হ'ব 100/9 - 2 আৰু ইয়াত কি থাকিলে বাৰু x টু দি পাৱাৰ 4 1/x টু দি পাৱাৰ 4 থাকিলে আৰু এটা 9 টো যেতিয়া আপুনি লখাগু লব তেতিয়া 100 - 18 হ'ব 82 পালে 82/9 পালে 9 ৰে আকৌ যদি 9 9 গুণ 81 হয় নহয় এক বাকি থাকিলে 1/9 তে অপচনটো কোনটো হ'ব এই এটোৱে হ'ব অপচন মই এটা অংক এবাৰে কম আপোনালোকে যদি প্ৰয়োজন হয় ৰিপিট কৰি শুনি ল'ব কাৰণ কেলে নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব এতিয়া চাওকচোন এটো এই ইমানবোৰ ৰুট ওভাৰ দেখি ভয় খাব নালাগে দেই এটো √9 মানে আমি জানো 3 আৰু √16 মানে আমি জানো 4 হয় নহয় আৰু ইয়াতটো 42 টো আছে এই গুটি তিনটা যোগ কৰিলে কিমান পাব 49 পাব 49 মানে কি √49 মানে আমি কি জানো 7 7 গুণ 49 7 পাব 7 5 গুণ 35 35 ৰ লগত মই বাকিখিনি কৈ থকা নাই আৰু 35 ৰ লগত এটো যোগ কৰকচোন যোগ কৰিলে আপুনি কি পাব 169 মানে আপুনি জানিব লাগিব যে 13 169 তেতিয়া 13 পালে 13 ৰ লগত এটা যোগ কৰিলে 64 পালে 64 ৰ আকৌ 8 7 গুণ 64 8 পালে উত্তৰটো হ'ব 8 তাৰপাছত চাওক -76 ক 3 ৰে হৰণ কৰিলে ভাগশেষ হ'ব আমি কি কৰিম আৰু এটো 3 ৰে আপুনি এনেকেও কৰিব পাৰে দেই 76 ক যদি আপুনি 3 ৰে এনেকেও ডিভাইড কৰি দেখাব পাৰে 3 দুগুণ 6 আৰু ইয়াত হলো 16 3 5 গুণ 15 হয় নহয় 3 5 গুণ 15 হলে আপুনি এনেও জানিব -1 এটা বাকি থাকিলে হয় নহয় এটা উত্তৰটো হ'ব -1 ইমান একো দিগদাৰ নাই আৰু এটো চাওক কোনো এক ভগ্নাংশৰ লব 3 বৃদ্ধি পালে ভগ্নাংশটো ইয়াৰ 3/4 বৃদ্ধি পায় ভগ্নাংশটোৰ লবৰ মান হ'ব ভয় কৰিবলৈ কোনো প্ৰয়োজন নাই ভগ্নাংশবোৰ দেখিবলৈ কেনেকুৱা x/y এনেকুৱা হয় নে নহয় এটোৰ লগত আমি কি কৰিলো এটো x টো লব y টো হৰ হয় নহয় তাৰ লগত আমি লবটোৰ লগত 3 যোগ কৰিলো আৰু তেতিয়া ভগ্নাংশটো কিমান বৃদ্ধি পায় বুলি ক'লে 3/4 বৃদ্ধি পায় এটো 3/4 হয় নহয় বৃদ্ধি পালে বৃদ্ধি পোৱাৰ পিছত আমি কি কৰিলো এইটো সমান চিনৰ হিফাল লৈ গলো -x/y y টো যেহেতু আমাৰ একেই হেকাৰণে আমি লখাগু ললো লখাগু লওঁতে আমি কি পালো ওপৰত পালো x + 3 আৰু মাইনাস এটো x হল x এ কটাকটি গুচি গল আৰু ওপৰত থাকিব 3/y আৰু এফালে আছে 3/4 3 কিটা দেখোন কটাকটিয়ে গুচি যাব তেলে y = 4 হ'ব এটো आंसर ভয় নকৰিব একদম লাহেকে ধুনিয়াকে ঠাণ্ডা মগজৰে ধুনিয়াকৈ আগবাঢ়িব এফালে চাওক √half √1/3 √1/4 আৰু 2/√2/3 সৰ্বনিম্ন হৈছে সৰ্বনিম্ন মানে আপোনাৰ মানে কি হৈছে এটা ৰুট গিটা চাই আপুনি ভয় খাব নালাগে দেই আপুনি এনেকৈ উলিয়াই ল'ব পাৰে এনেকৈও ভাবিব পাৰে হাফ মানে কি হৈছে এখন ৰুটি ধৰক তাৰ আধা আৰু এটো হৈছে 3/1 আৰু 3/1 টো এনেও 2/3 3/2 2/2তকৈ সৰু হ'বই আপুনি টেনচনে ল'ব নালাগে আৰু এটো হৈছে 4/1 আটাইতকৈ সৰু এটো হয় নহয় 4/1 টোৱে আটাইতকৈ সৰু চাওকচোন এটো 0. তাৰমানে আমি এনেও হাফ বুলি ক'লে আমি জানো যে 0.5 আৰু 1/3 হলে কি হয় আপোনাৰ 0.333 গৈ থাকিব 1/4 হলে 0.25 আৰু 3/2 হলে এটো 0.66 এনেকৈ গৈ থাকিব যেহেতু আটাইতকৈ সৰুটো হৈছে 0.25 হয় নহয় এটি এটোৰ আপুনি মানে বৰ্গমূল লওক যি হওক এটো সৰু হ'বই হয় নে নহয় হেকাৰণে আটাইতকৈ সৰু কি হ'ব 1/4 টো আমাৰ ডি টোৱে অপচন হ'ব এবাৰ দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ লখাগু আৰু গসাগুৰ পূৰণফল হৈছে 96 সংখ্যা দুটাৰ যোগফল হৈছে তে এটো 10 ৰ অংক আৰু এটো চেকে মনত আছে নে সংখ্যা দুটাৰ পূৰণফল = লখাগু পূৰণ গসাগু হেতু হেৰিতে কৰিব লাগিব আৰু এটো 2x আৰু 3x বুলি ধৰি ললেই হ'ল নে আৰু তাৰমানে কৈছে দুটা সংখ্যাৰ পূৰণফল 2x * 3x = 96 আৰু তেতিয়ালৈকে 2 3 গুণ 6x² = 96 6 ৰে ইয়াক হৰণ কৰিলে 16 বাৰ যাব 16 টো মানে কি হৈছে 4 4 গুণ 16 এটাকে x = 4 আৰু যদি x = 4 হয় তেতিয়ালে সংখ্যা দুটা কি হ'ব আমি কৈছিলো নহয় 2x আৰু 3x 4 2 গুণ 8 আৰু 4 3 গুণ 12 দুটাৰ যোগ কৰিলে কিমান হ'ব 20 যদি x/3 = y/4 = z/7 হয় তেন্তে x + y + z / 2z =
কিমান অকণো ভয় খাব নালাগে সিধা সিধি x = 3 কে লিখি দিব y = 4 কে লিখি দিব z = 7 কে লিখি দিব লিখাৰো কোনো প্ৰয়োজন নাই সিধা সিধি x ৰ ঠাইত বহাই দিব 30 কে y ঠাইত বহাই দিব 4 কে প্লাস z ৰ ঠাইত বহাই দিব 7 কে আৰু তলফালে বহাই দিব 2 * 7 কে আৰু গুটেকিটা যেতে যোগ কৰিব দেই 3 4 7 7 7 14 ওপৰত হ'ব 14 কে তলত হ'ব 2 * 7 কে কে টো কেনসেল গলেই আৰু 7 ৰে 14 2 ৰে কাটিলে 7 বাৰ যাব 7 ৰে কাটিলে 7 7 কটাকটি গুচি গল তাৰ মানে উত্তৰটো 1 হ'ব কিমান উজু চাওকচোন অকনো ভয় খাব নালাগে দেই তাৰ পিছৰটো মধ্যমা এতিয়া মধ্যমা কেনেকৈ উলিয়ায় এই যে সংখ্যাগিটা দিছে মই গন্তি কৰি পালো 13টা আছে কিন্তু এই 13টাক আমি কি কৰিব লাগিব আমি এনেকে ascending orderত সজাব লাগিব তাৰমানে এতিয়া সৰু সৰু সংখ্যাবোৰ আগতে আমি ইয়াত পালো যে 1 3টা পাইছো তাৰছত 2 পাইছো 4 পাইছো 5 2টা পাইছো 7 পাইছো 8 পাইছো 12 2টা পাইছো 16 পাইছো 17 পাইছো টোটাল আমি কি পাইছো 13টা পাইছো আৰু মধ্যমা কেনেকৈ উলিয়াব লাগে এই যে 13টা সংখ্যা পাইছো তাৰ লগত এক এটা যোগ কৰিলে 14 হ'ব 14ক যদি 2 ৰে আমি হৰণ কৰি দিও তেতিয়ালে 7 নম্বৰ সংখ্যাটোৱে হ'ব মধ্যমা তেতিয়া পা গন্তি কৰিলো 1 2 3 4 5 6 7 তাৰমানে মাজৰটো আৰু এফালে 6টা থাকিব এফালে 6টা থাকিব 5 কিন্তু হেতু কাৰণে আমি কি কৰিব লাগিব ধুনীয়াকৈ ascending orderত সজাই ল'ব লাগিব এতিয়া উত্তৰটো কি হ'ব 5 এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 সেন্টিমিটাৰ কালি কিমান যেতিয়া ত্ৰিভুজটো সমবাহু হয় আৰু আমি কি জানো এনি ত্ৰিভুজৰ আমি কালিটো জানো যে হাফ বেস ইনটু অল্টিটিউড তাৰমানে হাফ ভূমি পূৰণ উন্নতি কিন্তু ইয়াতটো আমাৰ ভূমি উন্নতি একোই নাই তেতিয়াহলে আমি কি কৰিব লাগিব ক্লাস 9ত যে পাইছিলো হিৰণৰ সূত্ৰটো হেতু ব্যৱহাৰ কৰিব লাগিব তাৰ কালিৰ সূত্ৰটো হৈছে মই ইয়াতে লিখি দিছো বাৰু s into s minus a s minus b আৰু s minus c আৰু a b c হৈছে তাৰ এই ত্ৰিভুজৰ তিনটা বাহুৰ মাপ দে s মানেনো কি পৰিসীমাৰ আধা তাৰমানে পৰিসীমাটো আমাক দি থৈছে 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰৰ আধা হৈছে কি s পালো আৰু তাৰ বাহু কেইটা কি হ'ব পৰিসীমা কাক কয় তিনিডাল বাহুৰ যোগফল আৰু সমবাহু ত্ৰিভুজৰ কি হয় তিনডাল বাহুৰ মাপ সমান হেকাৰণে আমি 3 ৰে ডিভাইড কৰি দিলো 3 ৰে ডিভাইড কৰি দিলে প্ৰতিডাল বাহুৰ মাপ কি হ'ব 2 সেন্টিমিটাৰ এতিয়া ফৰ্মুলাত বহাই দিওক এতিয়া s into s টো আমি 3 পাইছো হয়নে আৰু s minus a হেতু 3 minus 2 পাম পিছৰটো 3 minus 2 পাম 3 নম্বৰটো 3 minus 2 এ পাম কাৰণ কেলে সমবাহু ত্ৰিভুজ এতিয়া 3 পা 2 গল থাকিলে তাৰমানে √3 লগত গুটেই গিটা 1 এ মাল্টিপ্লাই কৰিব লগা হৈছে কি হ'ব উত্তৰটো √3 সেন্টিমিটাৰ স্কয়াৰ হ'ব এইটো লাষ্টৰটো d √3 সেন্টিমিটাৰ স্কয়াৰ দে ভয় খাব একদম নালাগে আৰু 14 টো এটা কি হ'ব স্কয়াৰ ৰুট 04 বহুত স্কয়াৰ ৰুটৰ অংক আহিছে ন ভয় খোৱাবলৈকে দিছে আসলতে 0.04 আকৌ এটো এনেকে মুঠতে স্কয়াৰ ৰুট আমি কি জানো এই যে 0.04 কি হয় 2 এটো 0.2 তাৰমানে 0.2 পূৰণ 0.2 হলে কি হ'ব যেতিয়া আমি পূৰণ কৰি দিম 2 2 4 ঠিকই হ'ব কিন্তু দুটাৰ আগত দশমিক নহব জানো আকৌ তেনেকে 1.2 1.2 বাৰং বাৰং 144 হয়নে 144 কি হ'ব দুটাৰ আগত দশমিক বহিলে তেনেকে 13 13 159 169 169 আৰু তাক কি হয় দুটাৰ আগত দশমিক হ'ব তেনেকে যদি কৰো আৰু এটো চাৰিটাৰ আগত যেহেতু দশমিক আছে তেতিয়াহলে 0.03 into 0.03 হ'ব যেহেতু এই দুটাৰ পৰা এটা ওলাই আহিব হয় না এটোৰ পৰাও এটা ওলাই আহিব এটোৰ পৰা এটা ওলাই আহিব এটোৰ পৰা এটা ওলাই আহিব তে আমি গুটেই কিটাক যোগ কৰি দিওছন গুটেই কিটা মাজত যোগ আছে না এটা 0.2 1.2 1.3 আৰু 0.03 গুটেই কিটা যোগ কৰি আমি কি পালো 2.73 পালো উত্তৰটো এটো সি তাৰ পাছত যদি cos θ = a/b হয় তেন্তে sec θ এর মান কিমান মনত আছে নে ট্ৰিগোনোমেট্ৰি ক্লাস 10 ৰ একো না আমি জানো যে cosৰ উলুটা sec তাৰ মানে sec θ টো কি হ'ব এই হৰটো লব হৈ যাব লবটো হৰ হৈ যাব b/a অপচনটো ঠিকই আছে b/a টো আছে বাৰু কিন্তু মই লগতে কৈ দিও sin θ মানে কি হৈছে sin θ হৈছে sin θ ৰ উলুটাটো হৈছে cosec θ উলুটা বুলি কৈছো কিন্তু হৰটো লব হ'ব লবটো হৰ হ'ব ঠিক আছে cos θ ৰ উলুটাটো হৈছে sec θ আৰু tan θ ৰ উলুটাটো হৈছে cot θ হ'বনি তেনেকে মনত ৰাখি লব একদম সিম্পল কে তেতিয়া যি কোনো যদি ইয়াত বেলেগ বেলেগ সংখ্যাও দিয়ে ধৰি লওক √over এটো দিছে ন √a² - b² / b ধৰি লওক আমাৰ cos θ = আছিল b/√a² - b² তেতিয়া আমাৰ sec θ কি পালো হেতেন এটো আনসাৰ হলতেন হয়নে নহয় মুঠতে লবটো হৰ কৰি দিব হৰটো লব কৰি দিব উত্তৰটো ওলাই যাব
তাৰ কাৰণে এই অপশ্যনকেইটা খালি মনত ৰাখিব লাগিব দেই সেইটো চাগে মনত আছেই সকলোৰে আৰু এতিয়া 16 কি হৈছে এটা দলৰ কেইজনমান ল'ৰাক 98টা টফি বিলোৱা হৈছিল প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে টফিৰ ভাগ পাইছিল তেন্তে দলটোত থকা ল'ৰাৰ সংখ্যা হৈছে এতিয়া 98টাত যে টফি বিলাইছে নহয় তাৰমানে তাৰ ভাগ শেষ নাথাকে গুটিকেইটা পাই যাব বুলি কৈছে প্ৰত্যেকজন ল'ৰাই এই কথাটোত মন কৰিব লাগিব প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে টফিৰ ভাগ পাইছে তেতিয়াহ'লে যেহেতু ভাগ শেষ নায়েই তেতিয়াহ'লে এইটো 5ৰেতো 98 বাৰ নাযায় হয় নহয় আৰু তেনেকে আমাৰ 10ৰেও 98 বাৰ নাযায় বাৰ যাব 7ৰে যাব 7 14 98 আমি জানো আৰু 14ৰে যদি কৰোঁ 14 7 গুণ 98 তাৰমানে আমি জানো 7 14 98 কিন্তু কি কৈছে দলটোত যিমানজন ল'ৰা আছে তাৰ দুগুণ পৰিমাণৰ টফি পাইছে তাৰমানে দলটোত 7জন ল'ৰা আছিল 7জন ল'ৰাই 14টাকে পাইছে তাৰমানে হয় নহয় কৈছে প্ৰত্যেকজন ল'ৰাই যদি দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে টফিৰ ভাগ পাইছে তাৰমানে 7জন ল'ৰা আছিল দলটোত আৰু এজনে কিমানকে পাইছে 14টাকে টফি পাইছে 14টাকে টফি পাইছে সেইকাৰণে টোটেল 98টা হৈছে আনসাৰটো কি হ'ব বাৰু 7 কথাটো তেনেকে জাস্ট মানে কথাটো বুজি ললেই হ'ল দেই তাৰ পাছতে এইটো ক্লাছ 9ৰ অংক 0.037 এইটো পুনঃ পণিকৰ ভগ্নাংশৰ ৰূপটো দেই ভয় খাব নালাগে এইটোক আমি কি কয় আমি এনেকে যদি এইটো ৰিপিট হৈছে তাৰমানে 0টো প্ৰথম ঠিকে আছে কিন্তু 37টো ৰিপিট হৈছে 37 এনেকে গৈ থাকিব হেতুক যদি আমি x বুলি ধৰো মনতে ভাবি ললেই হ'ল এতিয়া এইটো কি হৈছে আমি 0টো যদি আমি এফালে বাহিৰলৈ উলিয়াই দিওঁ তেতিয়ালে এই হেৰিটো কি হ'ব 10ৰে যদি আমি পূৰণ কৰো তেতিয়ালে 0.3737 হ'ব নাই এটো 10ৰে আমি পূৰণ কৰি দিছো ইয়াক তেতিয়া 0.3737 পাইছো এটো আৰু ডট 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 থাকিব দেই তাৰ পিছতে আকৌ 37 পাবলে তাৰমানে এই দশমিকৰ পিছত 37 পাবলে আমি তাক 1000ৰে পূৰণ কৰিব নালাগিব জানো 1000ৰে পূৰণ কৰিলেহে এই দশমিক হেৰিটো আহি কাৰচিনডাল আহি এইখিনি পাবহি তাৰমানে দশমিকটো আহি এইখিনি পাবহি হয়নে নহয় সেইকাৰণে প্ৰথম আমি 10ৰে পূৰণ কৰিলো তেতিয়া পালো 0.3737 অংকটো 2-3 বাৰ কৰি চাবচোন একদম উজু আৰু এই তাছতে 1000ৰে যেতিয়া পূৰণ কৰি দিছো নহয় তেতিয়া হ'ব 37 মানে 37.37 এতিয়া যেতিয়া আমি এটোৰ পৰা এটোক মাইনাস কৰি দিম আমি অকল 37 পাম কাৰণ এটো 3 পৰা 3 গল থাকিল 0 7ৰ পৰা 7 গল থাকিল 0 3 পৰা 3 গল থাকিল 0 7ৰ পৰা 7 গল থাকিল 0 আৰু পিছৰখিনিও তেনেকে 0ই হ'ব আৰু দশমিকৰ পিছতটো 0ৰ কোনো ভ্যালু নাই হয়নে নহয় আৰু তেনেকে 1000x ৰ পৰা 10x যেতিয়া বিয়োগ কৰি দিলো তেতিয়া হ'ব 990x আৰু 990 টো সমান চিহ্নৰ ইফালে লৈ আহক কি হ'ব 37 ডিভাইড বাই 990 আৰু আমি জানো যে x মানে কি এইটো আমি এটোক x বুলি ধৰা নাছিলো জানো তাৰমানে এটোৰ ভগ্নাংশৰ ৰূপটো হৈছে 37/990 বহুত কিন্তু টান নহয় আপোনালোকে অকনমান কথাটো বুদ্ধিটো লগাব লাগিব আৰু তেনেকে চাই পেলাই তেতিয়ালে উত্তৰটো হ'ব a এতিয়া প্ৰশ্নটো এনেকুৱাকে খুধিছে নহয় 2ৰে হৰণ কৰিলে ভাগশেষ থাকিব 1 3ৰে হৰণ কৰিলে ভাগশেষ থাকিব 2 আৰু 4ৰে হৰণ কৰিলে ভাগশেষ থাকিব 3 থকা সংখ্যাটো হৈছে 2ৰে কৰিলেটো যাকেই নকৰো গুটেকিটা অযুগ্ম সংখ্যা গুটেকিটাতে আমাৰ কি হয় একেই থাকিব আমি হেকানে উলুটাকে চাওচোন দেই 4ৰে আমি হৰণ কৰি চাও 4ৰে যেতিয়া 25ক হৰণ কৰিবা 4 6 গুণ 24 একহে থাকিলে কিন্তু আমাৰ 3 থাকিব লাগিব বুলি কৈছে হয়নে আৰু যেতিয়া আমি 41ক কৰিম 4 10 গুণ 40 4 3 গুণ 12 সবতে একেই বাকি আছে চাওকচোন তেতিয়াহলে আমি 11ক কৰি চাও 4ৰে যদি 11ক কৰো দুবাৰ যাব 8 হ'ব 8 তাৰমানে 11 পৰা 8 গল থাকিল 3 ঠিক আছে তেতিয়াহলে 3ৰে 11ক হৰণ কৰি চাওচোন 3ৰে 11ক হৰণ কৰিলে 3 গুণ 9 9 হলে 2 বাকি থাকিলে নে আকৌ 2ৰে যদি কৰো 2 5 গুণ 10 1 বাকি থাকিলে তেতিয়াহলে উত্তৰটো 11 হ'ব কথাটো তেনেকৈ আপোনালোকে ভাগ কৰি ল'ব প্ৰথম 4ৰে এটো অকমান চালেই গম পাব যে এক একহে থাকিব সবতে কিন্তু প্ৰথমে 2ৰে নকৰিব 2ৰে কাৰণ এই অযুগ্ম সংখ্যাবোৰ এনেও মানে একেই থাকিব তাৰ পাছত 19 মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা 4টা ক্ৰমিক সংখ্যাৰ যোগফল 64 সংখ্যা কেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যাটো হৈছে মই আপোনালোকক কৈছিলো এটা 4টা সংখ্যা বুলি ক'লে 4x বুলি ডাইৰেক্ট ধৰি ল'ব দেই এইবোৰ মই জাস্ট আপোনালোকক বুজাবৰ কাৰণেহে এনেকৈ ধুনীয়াকৈ সজাই পৰাই লিখিছো
ডাইৰেক্ট 4x বুলি ধৰি ল'ব আৰু যেহেতু এটা এটা সংখ্যা বাদ দিব কৈছে ধৰি লওক আমি এটা আনসাৰটো পাইছো 13 ন ধৰি লওক এটো 10 জনিবা 10 হলে তাৰ পিছৰ সংখ্যাটো হ'ব 12 তাৰ পিছৰটো 14 তাৰমানে 2 কে বাঢ়িছে হয় নহয় হেকানে আমাৰ কি হ'ব আৰু বাকি থাকিল তিনটা সংখ্যাহে প্ৰথমটো আমি x ধৰিছো এই যে 2 কে বাঢ়ি গৈছে তেতিয়ালে 2 এ 4 এ হ'ব 6 6 এ 6 এ হ'ব 12 তেতিয়ালে 4x ৰ লগত 12 যোগ কৰিলে আমি পালো 64 আৰু প্লাস 12 টো সমান চিহ্ন ইফালে লৈয়ে যাব আৰু তেতিয়ালে পালো আমি 52 আৰু 4টোৱে আমি জানো যে 4 টা ৰং 52 তেতিয়ালে x ৰ মানটো হ'ব 13 সংখ্যা কেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যাটো সুধিছে সৰ্বনিম্নটো আমাৰ x এ হ'ব ন হেকানে 13 এটো বৰ ইন্টাৰেষ্টিং অংক প্ৰায় আহে 20 মিটাৰ পাৰ সেকেন্ড সুষম গতিবেগত চলি থকা 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল গাড়ী 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হওঁতে ৰেল গাড়ীখনক কিমান সময়ৰ প্ৰয়োজন হ'ব এতিয়া এইখন মই দলং আঁকি লৈছো দলংখন 1 কিলোমিটাৰ আৰু ৰেল গাড়ীখন 100 মিটাৰ যেতিয়া ৰেল গাড়ীখন আহি এইখিনি পাবহি তাৰমানে এইখিনি এই মুখখন জনিবা ওলাই গ'ল কিন্তু ৰেল গাড়ীখনৰ 100 মিটাৰটো ইয়াত থাকি গ'ল ন হেকানে কি হ'ব এই ৰেল গাড়ীখনৰ 100 মিটাৰটো পাৰ হলেহে সম্পূৰ্ণ অতিক্ৰম কৰা বুজাব হেকানে আমি দূৰত্বটো কি ল'ব লাগিব জানে নাই তাৰমানে আমি জানো যে 1 কিলোমিটাৰ ইকুৱেল টু 1000 মিটাৰ আৰু 1000 মিটাৰৰ লগত আমি 100 টো যোগ কৰি দিব লাগিব তেতিয়া কি হ'ব 1100 মিটাৰ হ'ব আৰু 20 মিটাৰ পাৰ সেকেন্ডটো তাক হৰণ কৰি দিব লাগিব আমি কি পালো 00 কটাকটি গ'ল আৰু 2 55 110 এতিয়ালে 55 55 সেকেন্ড একেবাৰে উজু নহয় নে কিন্তু ভেৰি ইন্টাৰেষ্টিং আৰু এইটো যে মানে 1 কিলোমিটাৰৰ লগত তাৰমানে 1000 মিটাৰৰ লগত 100 মিটাৰটো যোগ কৰিবলৈ কেতিয়াও নাপাহৰিব দে এতিয়া কোনো এক সামগ্ৰী মূল্য প্ৰথমে 40% হ্ৰাস কৰা হ'ল আৰু তাৰ পাছত 20% বৃদ্ধি কৰা হ'ল মূল্যৰ মুঠ শতাংশ পৰিৱৰ্তন হৈছে একো ভয় খাব নালাগে 40% যেতিয়া হ্ৰাস হ'ব তেতিয়া আমি কি কৰিম 100 টকাৰ বস্তুটো কিমান দাম হ'ব 60 টকা হ'ব হয় নে নহয় আৰু তেতিয়া 60 টকাৰ ওপৰত 20% বৃদ্ধিটো কৰিব লাগিব তাৰমানে 100 টকাৰ বস্তুটো 120 হ'ব হয় নে নহয় যেতিয়া বৃদ্ধি হয় তেতিয়া বাঢ়ি যায় আৰু এটো কটাকটি কৰোতে আমি কি পালো 00 কটাকটি কৰি পালো 6 12 72 টকা এটা শতাংশৰ পৰিৱৰ্তন কিমান হ'ব 100 পৰা 72 মাইনাস কৰি দিলে হৈ যাব 28% আনসাৰটো হ'ব 28% হ'বনে শেষৰ অংকটোলৈ আগবাঢ়িছো এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ 2450 কি ন্যূনতম সংখ্যাৰে পূৰণ কৰিব লাগিব এতিয়া আমি কি কৰিম দেখিছো লাষ্টত শূন্য আছে আমি 10 ৰে হৰণ কৰি দিওচোন দেই তেতিয়া আমি 245 পাম তাৰছতে যেহেতু এককৰ স্থানত 5 আছে এটাকে 5 ৰে হৰণ কৰিলো 49 পালো 49 মানে আমি জানো 7 7 গুণ 49 তেতিয়া হলে 2450 আমি কি পালো দুটা 7 পালো দুটা 5 পালো আৰু 10 মানে নো কি 2 5 গুণ 10 নহয় জানো তাৰমানে কি 10 টোকে ভাঙি দিওতে আমি দুটা তানে 5 দুটা হৈ গল আৰু 2 এটা থাকিলে তেতিয়া আমাক মানে পূৰ্ণবৰ্গ হ'বলৈ আৰু এটা 2 লাগিব হয় না 2 ৰে যদি আমি পূৰণ কৰি দিও তেতিয়া পূৰ্ণবৰ্গ হ'ব তা আনসাৰটো কি হ'ব 2 আৰু মই জাস্ট আপোনালোকক সৰু সৰু কিছুমান কৌশল শিকাবলৈ চেষ্টা কৰিলো যদি আপোনালোক মানে উপকৃত হয় মই খুবেই আনন্দিত হ'ম তেনেহলে ধন্যবাদ